এৰাএৰি ক্ষণিকৰে উচিৰে তুমি মই মিলিম। এটা গান চিনেমাখনত তেওঁৰ জীৱনৰ ওপৰত, তেওঁলোক কেনেকৈ গোলাঘাটৰ পৰা গৈ চিনেমা ইণ্ডাষ্ট্ৰীত সোমালে, কেনেকৈ চিনেমা বনালে, সেইটো লৈ পেলাই গোটেই কাম কৰা হৈছে আমাৰ গোটেই টীম। আৰু আমাৰ মেইন প্ৰডিউচাৰজন যোৰহাটৰে শ্যামন্তক, মোৰ লগৰ। আৰু মই মিউজিক প্ৰডিউচাৰ, আজি পৰিচালক সমীৰো আহিছে লখিমপুৰৰ সি। আৰু কোন কোন আহিছে নাজানো, কিন্তু আমাৰ আৰু এক্সিকিউটিভ প্ৰডিউচাৰ আছে, ই যোৰহাটৰ অনুপম। এতিয়া বাকীখিনি সমীৰে বুজাব। সমীৰক জানা, সি ভাল গান লিখে, এক্টিং কৰে, চিনেমা বনাই আছে। এতিয়া আমি একেলগে কাম কৰি আছোঁ চবে। চ' সমীৰক আগবঢ়াই দিছোঁ। ধন্যবাদ জুবিন দা। আজি বহু বছৰ ধৰি একেলগে কাম কৰি থকা আপোনালোকে নিশ্চয় শুনিছে আমাৰ গান, জুবিন দাৰ লগত কৰি থকা গান বা বিভিন্ন ধৰণৰ আমাৰ চিনেমাও আপোনালোকে দেখিছে, কাঞ্চনজংঘা দেখিছিলে। কিন্তু আমি এতিয়া শেহতীয়াভাৱে যোৱা 5 বছৰ ধৰি এখন নতুন চিনেমা নিৰ্মাণ কৰি আছোঁ, যিখনৰ লগত অহৰহ লাগি আছোঁ। আৰু সেইখনেই হৈছে অসমীয়া চিনেমাৰ মহিৰুহ মুনীন বৰুৱাদেৱৰ জীৱনৰ ভিত্তিত আমি নিৰ্মাণ কৰিছোঁ, যাক আমি সকলোৱে মৰমেৰে ভাইমন দা বুলি মাতিছিলোঁ। ভাইমন দা বুলি এখন চিনেমা আহি আছে, অহা 23 মে'ত চিনেমা গৃহলৈ আহিব। সেইবাবে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোকে নিমন্ত্ৰণ দি ফুৰিছোঁ জুবিন দাৰ জৰিয়তে। জুবিন দাই চিনেমাখনত মিউজিক কৰিছে, মই চিনেমাখন পৰিচালনা কৰিছোঁ, লিখিছোঁ। আৰু আমাৰ সৈতে আমাৰ গোটেই টীমটো আছে। আজি মোৰ সহযোগী পৰিচালক অৰিন্দম আছে, আৰু যোৰহাটৰে আব্দুল মান্নানৰ চৰিত্ৰ কৰিছে আমাৰ তৰুণ পৰীক্ষিত আছে। মুনীন বৰুৱাৰ পুত্ৰৰ যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটো ৰিজু আমাৰ গীতাৰ্থই কৰিছে। অনুপম দা আছে এক্সিকিউটিভ প্ৰডিউচাৰ। আমাৰ গোটেই চিনেমাখনৰ কষ্টিউম, মানে চিনেমাখনৰ অলমষ্ট 360জনতকৈ বেছি অভিনেতা আছে। আৰু উল্লেখনীয় এইটোৱেই যে ইয়াত মাজুলীৰ দৰেও অভিনয় কৰিছে। আৰু আপোনালোকে আমাৰ গোটেই টীমটো, যিটো 360জনীয়া যিটো টীমটো চিনেমাত স্ক্ৰীণত দেখিব, এই আটাইকেইজনক খুব আটোমটোকৰিকৈ সজাইছে আমাৰ গৰিমা বৌয়ে। বৌ আজি একেবাৰে ধুনীয়া হৈ আহিছে, ঠিক তেনেকুৱাকৈ ধুনীয়াকৈ আমাৰ গোটেইবিলাকক সজাইছে। চ' এইটো একেবাৰে সৰু কথা নহয়। আৰু এৰা এৰি যিটো গানৰ কথা ক'লে, ইতিমধ্যে ৰিলিজ হৈছে, খুব সকলোৱে গানটোক সঁহাৰি জনাইছে। এৰা এৰিৰ একষ্টিক ভাৰ্চনটো জুবিন দাই আমাৰ অমৃত প্ৰভাৰ লগত গাইছে। অমৃত প্ৰভা আজি ইয়াত আছে। গানটো আকৌ ৰেকৰ্ড কৰিছে আমাৰ শেখৰো আছে টীমটোৰ হৈ। গতিকে এই বৃহৎ টীমটোৱে আমি চিনেমাখন কৰিছোঁ। অহা 23 মে'ত ছবি ঘৰলৈ আহিব। গতিকে আপোনালোক সকলোকে নিমন্ত্ৰণ দিবলৈ আহিলোঁ। আপোনালোক সকলোৱে আহিলে, আপোনালোকৰ মাজুলীত চিনেমা গৃহ নাই যদিও কিন্তু ওচৰতে লখিমপুৰ, ধেমাজি আৰু যোৰহাট, তো তালৈ গৈ নিশ্চয় চাব পাৰিব। আৰু মই একেবাৰে নিশ্চিত যে আপোনালোকে চিনেমাখন চাই খুব সুখী হ'ব। এই কাৰণেই যিহেতু অসমীয়া চিনেমাৰ 90 বছৰীয়া যিটো যাত্ৰা, তাৰ সৰ্বমুঠ প্ৰায় 60 বছৰমান হ'ব। 60 বছৰমান প্ৰায় আমি সাঙুৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰায় 52 চনৰ পৰা 2011 চনলৈকে বিজু ফুকনৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈকে আপোনালোকে চিনেমাখনত সকলোকে লগ পাব। জুবিন দাৰ কেৰেক্টাৰটো খুব ধুনীয়াকৈ কৰিছে। জুবিন দাই ইতিমধ্যে মিউজিক কৰা আপোনালোকে পাইছে। জুবিন দানো কেনেকৈ হিয়া দিয়া নিয়াত আহিলে। মুনীন বৰুৱাৰ অনবদ্য চিনেমাবিলাকৰ আগতে এনেকুৱা কথা আছিলে যে বহুকেইখন চিনেমা, এখন চিনেমাৰ ইতিহাসে এনেকুৱা, ভাইমন দাৰ চিনেমাৰ, যে এখন চিনেমা এটা গানৰ বাবেই চলিছিলে। আৰু সেইটোৱে কন্যাদান যিখন চিনেমা আছিলে, ঊল গুঠিব জানেনে, গানটো ইমানেই বেছি পপুলাৰ। চ' সেই চিনেমাখনৰ বাবে ভাইমন দাই মোক কোৱা কথা আছিলে যে পোষ্টাৰখনেই তেওঁ লিৰিক্স দি পেলাই কৰিছিলে। যি কি নহওক, এই অন্যতম মানুহগৰাকীৰ বাবে আৰু এই গোটেই জাৰ্ণিটোৰ বাবে প্লিজ এবাৰ সকলোৱে হাত জাপৰি বজালে মই সুখী হ'ম। চ' এবাৰ সকলোৱে একেলগে অসমীয়া চিনেমাৰ বাবে কম, অসমীয়া চিনেমা জিন্দাবাদ, ভাইমন দা। চ' সকলোৱে মিলি অহা 23 মে'ত সকলোৱে আহিব বুলি আশা কৰিছোঁ। আপোনালোকক এনেদৰে নিমন্ত্ৰণ জনাবলৈ আহিলোঁ। আপোনালোকে আহিলে, আপোনালোকে সঁহাৰি জনালে নিশ্চিতভাৱে ভাল লাগিব। আৰু মোৰ ঘৰো বহুত দূৰত নহয়, লখিমপুৰত। মই লখিমপুৰৰ ল'ৰা। গতিকে আপোনালোক সকলোৱে আহিব, চাব, আমাক উদগনি যোগাব বুলি আশা কৰিছোঁ। জুবিন দা। আৰু মাজুলীত এটা চিনেমা হল এটা লাগেতো, লাগে নাই? ধৰক আকৌ MLA মিনিষ্টাৰ যোন যোন আছে, ভোটৰ সময়ত ঠিকে আহে, হয়নে? আচল কামবোৰটো নকৰে। আপোনালোকে ধৰক বিমল বৰাক ধৰক, কালচাৰেল মিনিষ্টাৰ, নামটোহে কালচাৰেল মিনিষ্টাৰ, কালচাৰ কৰে জানো?
নকৰে হা মোৰ ইমান পইচা নাই হ'ব বা মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায় কৰি দিব পাৰে একো নাই মোক যদি মাতি দিয়ে মই কৰি দিম একো নাই 1 বিঘা মাটি দিলে হ'ল চিনেমা হল বনাই দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম একো ডাঙৰ কথা নহয় বহুত চিনেমা হল খোলাই দিলোঁ বহুত চিনেমা হল বনোৱালোঁ এতিয়া এটা চেপনতো এটা হৈ আছে নতুন চিনেমা হল সেইটোতে মই লাগি আছোঁ মোৰ নহয় দেই মোৰ নিজৰ নহয় বেলেগে কৰি আছে মই হেল্প কৰিছোঁ মই হেল্প কৰি দিব পাৰোঁ চ' কোনোবা যদি আগবাঢ়ি আহে উই কেন হেল্প আমি চব আছোঁ গোটেই টিম আছে গোটেই এডাল মস্ত টিম এডাল আছে আমাৰ প্ৰায় 200 মানুহৰ এটা টিম হা মাটি 1 বিঘা দিয়ক চিনেমা হল বনাই দিম থেংক ইউ ভাইমতা চাবলৈ আহিব 23 মে'ত তাৰপিছত ৰৈ ৰৈ বিনালে আহিব মোৰ নিজৰ চিনেমা এখন নিজৰ প্ৰডাকশ্যন সেইখন দেৰি আছে বাৰু ছেপ্টেম্বৰ সেইটো খবৰ এনেও পাবলৈ অকণমান দেৰি ৰৈ থাকক লাহে লাহে প্ৰথমতে ভাইমন্দা চাওক তাৰপিছত ৰৈ ৰৈ বিনালে চাওক আৰু বাকী চিনেমাবোৰ চাব নাচাব বুলি নকওঁ মই কাৰণ চবে কষ্ট কৰি বনায়তো চবৰ এটা কষ্ট থাকে মন থাকে এটা হাবিয়াস থাকে যে এখন চিনেমা বনাইছোঁ আৰু বেয়া হ'লে বেয়া বুলি ক'ব ভাল লাগিলেও ক'ব যে ভাল লাগিছে বেয়া হ'লে ডাইৰেক্ট কৰোঁ যে ভাল নাপালোঁ দেই মই তেনেকুৱা মানুহে চ' মোৰ চিনেমাখন যদি বেয়া পায় ক'ব যে ভাল লগা নাই মই বেয়া নাপাওঁ তেতিয়া ভাল চিনেমা বনাব ট্ৰাই কৰিম নেক্সট চ' সকলোকে খালি অসমীয়া চিনেমা চাবলৈ আহ্বান জনাইছোঁ সেইটোৱে মেইন কথা অসমীয়া চিনেমা জিন্দাবাদ 23 মে ভাইমন্দা থেংক ইউ ভেৰি মাছ অল আৰ ৱেলকাম টিজাৰটো আমি ইয়াত দেখুৱাম আপোনালোকক আজি